নমস্কাৰ DY365 গ্ৰাউণ্ড ৰিপৰ্টৰ সৈতে মই প্ৰাঞ্জিত শইকীয়া। এই মুহূৰ্তত মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ ওখা চাহ বাগিচাত। এইখন ওখা চাহ বাগিচা আৰু এই চাহ বাগিচাৰ 19জনকৈ শ্ৰমিকে বিষাক্ত সুৰা পান কৰি এই মুহূৰ্তলৈকে মৃত্যু কোৱালি লৈছে আৰু এই চাহ বাগিচাখনত দীঘলীয়া সময় ধৰি এই সুৰাৰ অবৈধ সুৰাৰ প্ৰাদুৰ্ভাৱ আছিল। অবৈধ সুৰা দশক ধৰি এই চাহ বাগিচাখনৰ পাৰ্শ্বৱৰ্তী এলেকাত এই চাহ বাগিচাখনত চলি আছিল। ক'ৰ পৰা আহিছিল সেই অবৈধ সুৰা, ইয়াৰ প্ৰেক্ষাপট কি, কোনে তেওঁলোকক এই সুৰা পান কৰিবলৈ বাধ্য কৰে, বাগিচা কৰ্তৃপক্ষই অভিভাৱকৰ দায়িত্ব পালন কৰি তেওঁলোকক এই ধৰণৰ সুৰা পান নকৰিবলৈ কেতিয়াবা তেওঁলোকক অনুৰোধ কৰিছিল নে নাই, বা এই সুৰাৰ যি ব্যৱসায় বাগিচাৰ ভিতৰত সেই ব্যৱসায় প্ৰতিহত কৰিবলৈ বাগিচা কৰ্তৃপক্ষই চেষ্টা চলাইছিল নে নাই, সেই সকলোখিনি প্ৰশ্নৰ উত্তৰ বিচাৰি এই মুহূৰ্তত মই প্ৰৱেশ কৰিছোঁ ওখা চাহ বাগিচাত। কেৱল শালমৰা চাহ বাগিচা বা গোলাঘাট চহৰৰ আশে পাশে এটা বা দুটা অঞ্চল নহয়, প্ৰায় সমগ্ৰ গোলাঘাটৰ গ্ৰাম্যাঞ্চলেই পৰিণত হৈছে শেহতীয়াকৈ মৃত্যু উপত্যকাত। বিষাক্ত সুৰা পান কৰি এই অঞ্চলটোৰ অসংখ্যজনে এই মুহূৰ্তলৈকে প্ৰাণ হেৰুৱাইছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ পৰা কিছু নিলগৰ, গোলাঘাট চহৰৰ পৰা কিছু নিলগৰ গোলাঘাট জিলাৰ অন্তৰ্গত এইখন ওখা চাহ বাগিচাৰ গীৰ্জা লাইনত। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে ছেইণ্ট জোচেফ কেথলিক চাৰ্চ ওখা টি ষ্টেটৰ এইটো গীৰ্জা লাইন। ইয়াতো সেই মৃত্যুৰ বিভীষিকা। অবৈধ সুৰা পান কৰি, বিষাক্ত সুৰা পান কৰি এই বাগিচাখনৰ কেইবাজনো শ্ৰমিকে, 19জন শ্ৰমিকে এই মুহূৰ্তলৈকে প্ৰাণ হেৰুৱাইছে। আৰু ইয়াত এই গীৰ্জা লাইনৰ যথেষ্ট সংখ্যক লোক সমবেত হৈছে। স্থানীয় আটছাৰ নেতাসকল আহিছে, আছুৰ প্ৰতিনিধি আহিছে আৰু স্থানীয় নাৰী সংগঠনৰ প্ৰতিনিধিসকল আছে। তেওঁলোকে দীঘলীয়া সময় ধৰি এই অঞ্চলটোত প্ৰচেষ্টা চলাইছিল, তেওঁলোকে অভিযান চলাইছিল এই অবৈধ সুৰাৰ বিৰুদ্ধে। চুলাইয়ে আচলতে এই চাহ শ্ৰমিকসকলৰ জীৱনটো দশক ধৰি ধ্বংস কৰি আনিছে। অবৈধ সুৰাৰ বাবে এই অঞ্চলটোৰ বৃহৎ ক্ষতি হৈছে। আটছাই অভিযান চলাইছিল, আছুৱে অভিযান চলাইছিল, স্থানীয় নাৰী শক্তিয়ে অভিযান চলাইছিল, কিন্তু কোনো ধৰণে তেওঁলোকে আবকাৰী বা আৰক্ষী বা স্থানীয় প্ৰশাসনৰ কোনো সহযোগ পোৱা নাছিল। মই স্থানীয় এজন আটছা নেতা জগদীশ বৰাইক ডাঙৰীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে এই অঞ্চলটোত কালিৰে পৰা ঘূৰি মই যিটো দেখিছোঁ, আপোনালোকৰ জিলাখনৰ বিভিন্ন প্ৰান্তলৈ গৈ কাৰ্যত মৃত্যু উপত্যকাত পৰিণত হৈছে, ভয়ংকৰ ৰূপ লৈছে এই গোটেই ঘটনাটোৱে। ইয়াত কিমান ভিক্টিম আছে? হয়, আমাৰ এই যিটো মৰ্মান্তিক ঘটনা এটা গোলাঘাটত বিশ্বত হয়তো বা ভাৰতবৰ্ষত কেতিয়াও নোহোৱা, আজি আমাৰ এই সমগ্ৰ গোলাঘাট জিলাত বুলি ক'বলৈ হ'লে প্ৰায় 169জন লোকৰ মৃত্যু হৈছে। তাৰে আমাৰ ওখা চাহ বাগিচাত 19জন শ্ৰমিকৰ মৃত্যু হৈছে ইতিমধ্যে। আৰু এই মৃত্যু আচলতে আমি জগৰীয়া কৰিব বিচাৰিছোঁ অসম চৰকাৰক, অসম চৰকাৰৰ আবকাৰী বিভাগ, আৰক্ষী আৰু গোলাঘাট জিলা প্ৰশাসন। এটা কাৰণে আমি ক'ব বিচাৰিছোঁ যে আমি আগতেও জানো যে যোৱা বছৰ দয়াং চাহ বাগিচাত এনেধৰণে বিষাক্ত সুৰা সেৱন কৰাৰ ফলত প্ৰায় 19জনকৈ শ্ৰমিকৰ তেতিয়াই মৃত্যু হৈছিল। আৰু সেই তেতিয়াই স্পষ্ট হৈ পৰিছিল যে এই বিষাক্ত সুৰাই চাহ শ্ৰমিকৰ প্ৰাণ কিন্তু কাঢ়িব। আৰু সেই সময়ত আমি চৰকাৰক দাবী জনাইছিলোঁ অবৈধভাৱে চলি অহা এই সুৰাসমূহ নিষেধ কৰাৰ ক্ষেত্ৰত এই লালিগুৰ, যিটো নেকি এক কেঁচা সামগ্ৰী ব্যৱহাৰ কৰা হয়, বহিৰাজ্যৰ পৰা কোটি টকীয়া বিজনেছত আমদানি কৰা হয় ইয়ালে, আৰু
এই লালিগুৰৰ জৰিয়তে বিভিন্ন ধৰণৰ আৰু দ্ৰব্য ব্যৱহাৰ কৰা হয়, কেমিকেল ইউজ কৰি পেলাই চুলাইটো প্ৰস্তুত কৰা হয় বুলি আমি স্পষ্ট কৈছিলোঁ। আৰু তেতিয়া মেডিকেল ডিপাৰ্টমেণ্টেও এই কথাটো স্পষ্ট কৰিছিল। কিন্তু প্ৰশাসনে কিন্তু এই লালিগুৰৰ ব্যৱসায় বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নল'লে। আবকাৰী বিভাগ, আৰক্ষী বিভাগে কোনোদিনে এই অঞ্চলত গাঁওসমূহতে বা বাগিচা অঞ্চলত অবৈধ চুলাই মদৰ যি বেহা আছে বা বেপাৰ আছে, ইয়াক কিন্তু উৎখাত কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নলয়। বৰঞ্চ তেখেতলোকে বৃহৎ পৰিমাণৰ এটা ধনৰ লেনদেনৰ বিনিময়ত এই ব্যৱসায়সমূহ চলিবলৈ দিলে, যাৰ ফলত আজি এই কেইজন নিৰীহ শ্ৰমিকসকলে এই বিষাক্ত সুৰা সেৱন কৰি পেলাই তেওঁলোকে আজি নিজৰ জীৱনটোক ত্যাগ দিবলগীয়া হ'ব। হয়, মই আপোনাৰ ওচৰলৈ আহিম পুনৰবাৰ। মই আপোনাৰ ওচৰলৈ আহিছিলোঁ, বা ইয়াত যিসমূহ চুলাইৰ ঘাটি আছে, অবৈধ সুৰাৰ ঘাটি আছে, সেইবিলাক আপোনালোকে কেতিয়াবা উৎখাত কৰিছেনে? হয় ছাৰ, আমি কৰিছিলোঁ। আমি বহুতো মানে চেষ্টা কৰিছোঁ, আৰক্ষী বৃন্দকো কৈছোঁ যে আমাৰ যিকেইটা ঘাটি, সৰু সৰু ঘাটি, যিকেইজনে মানে ঘৰে ঘৰে অলপ অলপ চুলাই মদ বিক্ৰী কৰে, ইহঁতৰ ঘৰলৈও আমি গ'লোঁ, বাধা দিলোঁ, বাধা কৰিলোঁ। তেওঁ মানে মানুহবোৰে নেমানে। আৰক্ষীক ক'লোঁ, আৰক্ষী বৃন্দই কয় আমাৰ যে চিন্তা কৰিব নালাগে, মই আছোঁ নহয়, মই আছোঁ বুলি। সেনেকৈ কৰি আমাৰ গোটেই 18 চনটো গ'ল। তাতে আমাৰ 19 চন অহাৰ লগে লগে আমাৰ উশাহ চাহ বাগিচাৰ 19জন লেবাৰে প্ৰাণ ত্যাগ দিলে। ইমান দুখৰ কথা। সৰু সৰু ল'ৰা ছোৱালী এতিয়া নিজৰ বাপেকক বিচাৰি আছে, কিছুমান আছে নিজৰ দাদাক বিচাৰি আছে। কিমান দুখ লাগিছে। আমি মানে সন্ধিয়া হোৱাৰ লগে লগে আমাৰ গাঁৱটো একেবাৰে চুনচান নিজান বুলি আমি মানে অনুভৱ কৰি চাওঁ। সঁচাকৈ আমাৰ গাঁৱত এনেকুৱা এটা দুখজনক সময় আহিলে আমি মানে চিন্তা কৰি পোৱাই নাই কেতিয়াও যে আমাৰ মাজত এনেকুৱা এটা হ'ব আৰু আমাৰ ককাই ভাই আমাক এৰি থৈ আমাৰ পৰা গুচি যাব বুলি। মই এতিয়া আহ্বান জনাইছোঁ, আমাৰ কিছুমান লোকেল ছাপ্লায়াৰ আছে, এহঁতক ধৰিব লাগে। কিয়নো এহেঁতি আমাৰ কথা নামানিলে বা আৰক্ষীৰ কথাও নামানিলে, আৰু এইটো এটা ইমান ভয়ংকৰ দুখ আমাক সন্মুখীন হ'বলৈ দিলে। এহঁতৰ নামবোৰ মই গাই দিছোঁ, আৰু এহঁতক যেনে উপায় হ'লেও গ্ৰেপ্তাৰ কৰিবই লাগে। আমি কেতিয়াও ইহঁতক মানি নলওঁ গ্ৰেপ্তাৰ নকৰাকৈ, নহ'লে আমি ৰাইজে ৰাজহুৱা মাৰ দিম। মই আগতো আৰক্ষীৰ ওচৰতে ক'লোঁ এষাৰ কথা, বিশেষকৈ আমাৰ ওচৰত আছে অনিল বাউৰী, কেতিয়াও মানি নলয়। মানে তেখেতৰ মিছেছো আমাক ইমান ধমকি দিয়ে। এষাৰ যেতিয়া আমি ক'বলৈ যাওঁ যে কি কাৰণে তোমালোকে এনেকুৱা কৰা বুলি, তেতিয়া আমাক তেওঁ কি চুলাই বনায় নে কিবা চাপ্লাই দিয়ে? চুলাই বনায়ো আৰু ছাপ্লাইও দিয়ে। এতিয়া আমি কোৱা মতে, মানুহৰ কোৱা মতে শুনিছোঁ, যিকেইজন এহাল মৰিলে সেইজনৰ ঘৰত অনিল বাউৰী ছাপ্লাই দিছিলে, আৰু আমাৰ লোক যিজন মানে প্ৰাণ ত্যাগ দিলে বা ইতিমধ্যে ইহঁতে চিকিৎসালয়ত ভৰ্তি হৈ আছে, ইহঁত লোকো সেইজনৰ ঘৰত গৈ পেলাই খাইছিলেহি। মালিকৰ নাম আছিলে গোপাল তাঁতী আৰু মানুহজনীৰ নাম আছিলে শ্ৰীমতী তাঁতী। তেখেতৰ ঘৰত গৈ পেলাই আমাৰ যি ৰাইজে মানে প্ৰাণ ত্যাগ দিলে, এহেঁত গৈ এহেঁতৰ লোকৰ ঘৰত খাইছিলেগৈ। এই যিজন অনিল বোলা ব্যক্তিৰ কথা কৈছে, তেওঁৰ ঘৰত ঘাটিটো কিমান দিন ধৰি আছে? ঘাটিটো ছাৰ আছিলে আগৰৰ পৰা, যেতিয়া তেতিয়া পুলিচে আহে ভাঙি থৈ যায়, আকৌ অলপ দিনৰ পিছত পুনৰ মানে আৰম্ভ কৰে। সেনেকৈ কৰি পেলাই ঘাটিটো নুকাই চুলাই মানে বনোৱাটো চলায়ে থাকে। এতিয়া এটা কথা কওক, এই মানুহজনৰ কথা যে আপোনালোকে কৈছে, তেওঁৰ ঘৰতেই বিষক্ৰিয়াটো বিয়পি পৰিছে, তেওঁৰ ঘৰৰ পৰাই, তেওঁৰ ঘৰৰ চুলাই খাই আপোনালোকৰ চাহ শ্ৰমিকৰ মৃত্যু হৈছে। এই মানুহজনক আৰক্ষীয়ে এতিয়ালৈকে এৰেষ্ট কৰিলে নে নাই? নাই কৰা। ইতিমধ্যে আমি খবৰ পাইছোঁ তেওঁক মানে এৰেষ্ট কৰিব পৰা নাই। ক'লে গৈছে সেইটো আমি নাজানো, কিছুমানৰ নাম ইয়াত আছে, মই গাই গৈছোঁ। প্ৰশান্ত দাস, ভাইটি দাস, ভদেশ্বৰ দাস, গোপাল কুৰ্মী, অনিল বাউৰী, জয়ন্ত, মনোজ, দিগন্ত আৰু নগেন, সেইকেইজনৰ নাম। এইকেইজন যিকেইজনৰ নাম আপুনি কৈছে, সেইকেইজন এই চাহ বাগিচাখনত তেওঁলোকেই অবৈধ সুৰাটো ছাপ্লাই দিয়ে নেকি? হয় হয়, তেওঁলোকে ছাপ্লাই দিয়ে। এহঁত লোক আহে আমাৰ বড়ো গাঁৱৰ পৰা, দাস গাঁৱৰ পৰা, তাৰপাছত এফালে পলি বাগানৰ পৰা, তাৰপাছত বালিজানৰ পৰা, সেনেকৈ কৰি এফালে বাহিৰে বাহিৰে আহি পেলাই ৰাতি 12টা বজা হ'লেও ছাপ্লাই দিয়ে। এতিয়া তেওঁলোকক কোনোবাজনক এৰেষ্ট কৰিছে নে নাই? নে তেওঁলোক পলাতক হৈ আছে, নে তেওঁলোকক আৰক্ষী প্ৰশাসনে এৰেষ্ট কৰা নাই? ইমানখিনি আমি গম নাপাওঁ, কিন্তু যিখিনি গম পাইছোঁ অনিল বাউৰী পলাই ফুৰিছে বুলি জানো। আমি চবে আমাৰ ৰাইজে
আমি ভাবিছোঁ যে আৰক্ষীবৃন্দুৱে তেওঁলোকক মানে ধৰি পেলাই জেলত ভৰাব লাগে। সেইটো আটাইতকৈ ডাঙৰ কথাটো হৈছে যে স্থানীয় ৰাইজে জানে এই চাহ শ্ৰমিকখিনি যিখিনি সহজ সৰল শ্ৰমিক শ্ৰমজীৱী লোক, তেওঁলোকে জানে কোনে তেওঁলোকক বিহ দিছে, কোনে ক'ৰ পৰা কেনেকৈ বিহ আনিছে সেইটো তেওঁলোকে জানে। তেওঁলোকে আৰক্ষী প্ৰশাসনক জনাইছে, কিন্তু আৰক্ষী প্ৰশাসনে বছৰ বছৰ ধৰি নিৰ্বিঘ্নে এই চুলাইৰ ঘাটিসমূহ অবৈধ সুৰাৰ যি বেহা সেয়া চলাই যাবলৈ দিছিল। কেইটামান টকাৰ লোভত তেওঁলোকে এই কামটো কৰিছিল, আৰু তাৰ পিছত কি এক পৰিৱেশ সৃষ্টি হৈছে যোৱা দুদিনত আমি আপোনালোকক দেখুৱাইছোঁ। ইয়াত এই যিসকল লোক সমবেত হৈছে তেওঁলোকৰ বহুকেইজনেই নিজৰ আত্মীয় স্বজনক হেৰুৱাইছে। মই স্থানীয় আছু নেতা হুছেইন ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। এই এগৰাকী মহিলাই, তেওঁ স্থানীয় নেত্ৰী, তেওঁ ইতিমধ্যে কৈছে যে এইসকলৰ বিৰুদ্ধে যিসকল ব্যৱসায়ী আছিল, অবৈধ সুৰাৰ ব্যৱসায় কৰিছিল, তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক বাৰম্বাৰ তেওঁলোকে জনাইছিল। নহয়, এই কথাটো বহুদিনীয়া এটা কথা যে ছাত্ৰ সন্থাই নিজাববীয়াকৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা, আমাৰ মহিলা সমিতিক লগত লৈ আমি বিভিন্ন সময়ত অবৈধ সুৰাৰ বিৰুদ্ধে আমি বিভিন্ন সময়ত আমি কাম কৰি আহিছোঁ। আৰু আমি কাম কৰি থকা সময়ছোৱাত কিন্তু আৰক্ষী প্ৰশাসন, আবকাৰী বিভাগে বা ৰেছপনচিবল যিবিলাক বিভাগ আছে, এই বিভাগবিলাকে কিন্তু তেনেধৰণৰ কাম কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। আমি দেখিবলৈ পাইছোঁ যে যোৱা কিছুদিনৰ আগতে আমি দুখনকৈ মেৰাপানীৰ যি অনিল গুপ্তাৰ, প্ৰদীপ গুপ্তাৰ যি মানে লালিগুড়ৰ ব্যৱসায়, বৃহৎ ব্যৱসায়, এই ব্যৱসায়ৰ দুখন গাড়ী আমি ইয়াতে ধৰিবলৈ সক্ষম হৈছিলোঁ আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ সৈতে। যে তেতিয়া কিন্তু আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততা, যোগান বিভাগৰ একাংশ বিষয়াৰ মৰ্মতালি আৰু আবকাৰী বিভাগৰ মৰ্মতালিৰ ফলতে চিল কৰি দিয়া এটা গুদাম মাত্ৰ 3 দিনত পূৰ্বৰ গোলাঘাটৰ উপায়ুক্ত গৌৰৱ বুট্টাই কিন্তু খুলি দিছিলে। এই বিষয়টো যিখিনি কথা বৰাক ডাঙৰীয়াই কৈছে, কিন্তু মই এইখিনিতে আপোনাক এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে এই যিটো লালিগুড়ৰ ব্যৱসায়, সেই ব্যৱসায়টোৰ সপক্ষে চৰকাৰী পক্ষৰ এটা অংশৰ যুক্তি হ'ল যে এই গুড়টো তেওঁলোকে পশুখাদ্য হিচাপে ব্যৱহাৰ কৰে। ইয়াত আপোনালোকে জনাত ক'ৰবাত কাহানি বা দেখিছে নেকি যে এই লালি গুড়টো কোনোবা গোপালকে ব্যৱহাৰ কৰিছে? যিহেতু এখন অসম হয়, অসমৰ গৰুৱে আমি তেনেধৰণৰ গুড় খোৱা আমি কেতিয়াও দেখা নাই। আৰু আটাইতকৈ পৰিতাপৰ বিষয় যে সমগ্ৰ দৈয়াং অঞ্চলটোতেই যিটো অঞ্চলৰ পৰা লালি গুড়ৰ গোটেই বৃহৎ ব্যৱসায়টো চলি আছে অনিল গুপ্তা আৰু প্ৰদীপ গুপ্তাৰ নেতৃত্বত, কিন্তু দৈয়াং অঞ্চলখনত এখনো আজিৰ তাৰিখত সক্ৰিয় গৰু ফাৰ্ম বা পশু তেনেধৰণৰ ফাৰ্ম কিন্তু আমি দেখিবলৈ পোৱা নাই। খালি কেৱল মাত্ৰ তেওঁলোকে কাগজে পত্ৰই পশুখাদ্য হিচাপে ইয়াত আনি একাংশ চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰা সংগঠনৰ নেতৃত্বত কিন্তু এই কামবিলাক আপুনি স্পষ্টকৈ এটা কথা কওক। যোৱা 2টা দিনত ময়ো কেইবাটাও নাম শুনিছোঁ, প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ নাম শুনিছোঁ যে এই গুপ্তা বোলা মানুহকেইজনৰ গাড়ী যদি ক'ৰবাত চিজ কৰা হয় তেতিয়াহ'লে নিৰ্দিষ্ট ঠাইৰ পৰা ফোন যায়। আপোনালোকৰ হাতত তেনে অভিযোগ আছে নেকি? নহয়, প্ৰদীপ গুপ্তা বোলা যিজন মানুহ, তেওঁ বিশ্ব হিন্দু পৰিষদ মেৰাপানী আঞ্চলিকৰ সভাপতি। ইয়াৰ পিছত আৰু স্পষ্টকৈ ক'ব লগা কথা একো নাই, সেইখন সৰ্বজনবিদিত। যাৰ কাৰণে মাত্ৰ 4 দিন ৰখাৰ পিছতে তেওঁ গাড়ীসমূহ বা গুদাম চিল কৰা গুদাম কিন্তু খোল খাই যায়। এই কথাটো আমি সকলোৱে জানো। ইয়াৰ উপৰি যেতিয়া আমি গুড়সমূহ জব্দ কৰি পেলাই ঘিলাধাৰী আৰক্ষী থানাত চমজাই দিছিলোঁ, তেতিয়া কিন্তু আমাক ক্ষতিপূৰণহে দাবী কৰিছিলে তেওঁলোকে। এনে এটা উদ্ভটালি তেওঁলোকে কিন্তু ধৃষ্টতা প্ৰদৰ্শন অনা অসমীয়া ব্যৱসায়ী কিন্তু এইখন অসমত দেখুৱাই আছে, যাৰ ফলত কিন্তু আমাৰ অসমীয়া খিলঞ্জীয়া মানুহ কিন্তু মৃত্যুমুখলৈ তেওঁলোকে ঠেলি দিছে। এই কথাটো চাওক, বিষয়টো আজিৰ নহয়, এইটো ৰাজনৈতিক নেতৃত্বৰ কথা আহিছে। ৰাজনৈতিক নেতৃত্ব মানে আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে নিজৰ দোষটো কেতিয়াও এৰাই চলিব নোৱাৰে। বছৰ ধৰি কংগ্ৰেছ দলৰ শাসনতো সেই একেই পৰিৱেশ। কি দেখিছে, কি শুনিছে বা কি বিচাৰিব আপোনালোকে? প্ৰথমতে আমি এই যিবিলাক চৰকাৰৰ নেতৃত্ব হৈ আছে, এহঁতক প্ৰথমত আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্কাৰ দিওঁ। কেলৈ এহঁতৰে পৃষ্ঠপোষকতাৰ কাৰণে এইবিলাক কৰিবলৈ পাইছে। নিৰ্দিষ্ট কাৰোবাৰ নাম ক'ব নেকি? এইটোতো বিজেপি চৰকাৰ জৰ্জল পট ওলায়ে আছে, আৰু নিৰ্দিষ্ট কাৰণো নাম ক'ম। যেনেকুৱা এতিয়া মৃণাল শইকীয়া তাৰ নিজৰে মানে এখন ফাৰ্ম বনাই আছে, মদৰ ফাৰ্ম। আৰু মদৰ ফাৰ্ম বনাই আছে তাৰ নিজৰ জেগাতে। আৰু তাতকৈ বিষয় আৰু লজ্জাজনক বিষয় কি আছে? আৰু সিয়ে আহি আমাৰ ৰাইজক কয় যে মই বোলে চব কৰি আছোঁ, আৰু তাতকৈ লজ্জাজনক বিষয় কি আছে? ইয়াত ভিক্টিম ফেমিলি কোন আছে?
এখেত এই শিশুটিৰ সৈতে যিগৰাকী মহিলা সেই মহিলাগৰাকীৰ কোন আপোনাৰ স্বামীৰ প্ৰাণ হেৰুৱাইছে নিজানো মাও গোঠাইলে গোঠাই দেব এই শিশুটি একো বুজা নাই তেওঁৰ ভৱিষ্যত অন্ধকাৰ হৈ গৈছে এনেধৰণে অসংখ্য চাহ বাগিচাৰ চাহ শ্ৰমিকৰ যিসকলে খাটি খোৱা চাহ শ্ৰমিক তেওঁলোকে জীৱনৰ সৰ্বস্ব হেৰুৱাবলগীয়া হৈছে এই অবৈধ খুৰাৰ বাবে আপোনাৰ ল'ৰা मैं तो कितना मना कर लो मोर बेटा के जे वस्तु के नहीं खाबे बेटा जीवे ई वस्तु के नहीं खाबे होले तो और खाबे होल तो छुआ पुता के कार को पोसबे पालबे कही के कहत रहो और मोर कहल के निये बुझलाक और खालाक जहाँ सांझ होत रही कि मन जात रहे कहाँ खात रहे कहाँ पियत रहे मैं कहे कि नहीं पारो ना और मैं तो कितना बाधा कर लो कितना मना कर लो होलू मन निये बुझलाए मोर गोइट के नहीं रखलक नहीं सुनलक और खालाक पिलाक আৰু কোন আছে নতুনকৈ বিয়া পাতিছিলে একমাহ হোৱা নাই চাওক এটা কথা মাত্ৰ অনুভৱ কৰক এমাহো হোৱা নাছিল 3 সপ্তাহ হৈছিল এইগৰাকী যুৱতীয়ে বিবাহপাশত আবদ্ধ হোৱা আৰু এতিয়া তেওঁ বৈধব্যক সাৱটি ল'বলগীয়া হৈছে আপোনাৰ স্বামী আপুনি আগতে জানিছিল তেওঁ এই ধৰণে সুৰাপান কৰে বুলি গম পাইছিল আৰু কোন আছে আপোনাৰ কিমান দিন ধৰি ইয়াত চলি আছিল সেইবিলাক কিমান দিন ধৰি ইয়াত এই বাগানখনৰ শ্ৰমিক লাইনটোৰ যিটো আপোনালোকৰ লাইন যিটো বস্তি চুবুৰী তাৰ কিমান মানুহে সুৰাপান কৰে এই অবৈধ সুৰাটো খায় ইয়াতো বহুত মানুহে খায় তেনেকৈ মোৰ মানুহজনো খাইছিল বহুতে বুজালোঁ আমি নাখাবি বুলি কিন্তু আমাৰ কথাই নামানিলে আৰু কি নকম হয় আপোনাৰ কোনোবা আছে আপোনাৰ বোৱাৰী আপোনাৰ মই ভাইটিক বুজাইছিলোঁ মদ পানী নাখাবা বুলি এইটো নতুন বোৱাৰী আনিছোঁ কৈ পেলাই মই বাহিৰত খাইছিলে এইটো মই ইমান বেছিকৈ নাই খোৱা এইকাৰণে গমেই নাপাওঁ এইটো বৃহস্পতিবাৰে গধূলি সময়ত খাই পেলাই শুলে এইটো খাই পেলাই গোলাঘাট ল'লোঁ গোলাঘাট পৰা যোৰহাট ল'লোঁ ভালে কৰিব নোৱাৰিলোঁ ছাৰ চাওক 19 জনকৈ মানুহে প্ৰাণ হানি হৈছে এই ল'ৰাটোৰ দেউতাকেও প্ৰাণ হেৰুৱাইছে আপুনি তেখেতৰ পৰিবাৰ যিগৰাকীৰ প্ৰাণ হেৰুৱাইছে কিমান দিন ধৰি তেওঁলোকে এই কামটো কৰি আছিল ढेरे दिन से खात रहे मौत पानी कितना खात रहो चूल्हे पानी नहीं खाबे कह के मैंने नहीं छोटे छोटे छुआ है नहीं बात होत रहे मोर को था के ভাইটি তুমি স্কুললৈ যোৱা নাই যাওঁ কোন স্কুলত পঢ়া এই ইয়াতে সানজন শিৱবস্তি কোন ক্লাছত পঢ়া 5ত ক্লাছ 5ত পঢ়া তোমাৰ ঘৰত আৰু কোন কোন আছে মা আছে আৰু মোৰ দাদা আছে দাদা ক'ত গ'ল এতিয়া দাদা আছে ক'ৰবাত ইয়াতে ন মই সঁচাকৈ মোৰ মুখৰ ভাষা হেৰাই গৈছে এইটো কণমানি এটি শিশু কেইমুহূৰ্তমানৰ পূৰ্বে আপোনালোকক দেখুৱাইছিলোঁ এই শিশু কন্যাটি তেওঁ কি হৈছে তেওঁৰ জীৱনলৈ কি ধৰণৰ এক পৰিৱেশ নামি আহিছে কি অন্ধকাৰ নামি আহিছে বুজাৰ তেওঁৰ বয়স হোৱা নাই সেইগৰাকী যুৱতী মাত্ৰ 3 সপ্তাহৰ আগতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল বহু ৰঙীন সপোন দেখি তেওঁ এজনৰ পানী গ্ৰহণ কৰিছিল সেই সকলো সপোন থানবান হৈছে এই শিশুটি 5ম শ্ৰেণীত পঢ়ি থকা এটি শিশু তেওঁৰ জীৱন ধ্বংস হৈ গৈছে খুৰাই অসংখ্য জনৰ জীৱন এই ধৰণে কাঢ়ি নিছে আজি এইটো ঘটনা হৈছে তেওঁলোকৰ মৃত্যুৰ মুখত পৰিছে 19 জনকৈ চাহ শ্ৰমিক কিন্তু তিলকৈ
এই অঞ্চলটোৰ এই মানুহখিনিৰ এই বাগিচাখনৰ উশাহ চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালৰ অসংখ্য লোকে তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছে আৰু আপোনাৰ सब दिन पियत रहे ढेरे दिन से पियत रहे हलो ऐसे तो घटनाटा नहीं हो रहे मगर ये बुधवार बृहस्पतिवार खाए के है घटनाटा ईटा हो गला माना तो कारत रही जो नहीं मानत रहा है और चल जात रहा है सांझ खान अरे तो मोर बेटी है के मोर बेटा है के मोर बेटी है के माने आपलोगों गाँव कबात पोआ जाए ना ना जाएला अनिल बाउरी गो बनाएला लुक के बनाएला ভিতরে ভিতরে আর সাপ্লাই করেলা কেতিয়াবা তেওঁলোকৰ ঘৰলৈ পুলিচ অহা বা আবকাৰী মানুহ অহা আৱে না আৰু ভাইং রাখেন কাইট রাখেন আৰু তেল যান পুলিচ মান সেখান আউরে ডারা মান কি না নেলা আর আউর বানাইলা তুমি পঢ়ি আছা নেকি কোন কোন ক্লাছত ক্লাছ 10 বেয়া কৰিলো ক্লাছ 10 বেয়া কৰিছা আৰু তোমাৰ বাইদেউ এইটো ভন্টি তুমি পঢ়ি আছা কোন ক্লাছত এইটো আছে আৰু তুমি পঢ়ি আছিলোঁ এতিয়া নপঢ়োঁ এতিয়া নপঢ়া ক্লাছ 10ত মেট্ৰিক ফেইল কৰিছোঁ যে পঢ়া নাই এতিয়া তাৰপিছত নগ'লা আৰু নাই যোৱা সেইটোৱে পৰিৱেশ তেওঁলোকে আচলতে পঢ়া শুনাৰ প্ৰতি যিটো ধাউতি হ'ব লাগে বা যিটো পৰিৱেশ হ'ব লাগে সেই পৰিৱেশটো চাহ বাগিচাৰ অঞ্চলত ধ্বংস কৰাৰ মূল ব্যৱস্থাটোৱে হৈছে এই অবৈধ সুৰা এই চুলাই ইয়াৰ বাবেই এই ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হয় এওঁলোক মই আগতেই কৈছোঁ যে আজি তেওঁলোকে বিষাক্ত সুৰা পান কৰি মুহূৰ্ততে তেওঁলোকৰ মৃত্যু হৈছে বা জীৱনৰ পৰা মেলানি মাগিছে কিন্তু চাহ বাগিচা অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ ঘৰতেই এই ধৰণৰ ঘটনা হয় তেওঁলোক তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়ি যায় ইয়াৰ পিছত এই গাঁওখনত আপোনালোকে সুৰা সুমুৱাবলৈ দিবনে নিদিয়ে সেই ধৰণৰ অবৈধ ঘাটিবিলাক দয়াঙৰ ঘটনাৰ পিছত যি ধৰণে গঢ়ি উঠিছিল আকৌ ভৱিষ্যতে ইয়াত গঢ়ি উঠিবনে নাই এই মানুহখিনিক সন্মুখত লৈ আজি আপুনি কি ক'ব হয় মই নিজে চিন্তা কৰোঁ বা নিজে মই ভাবোঁ আকৌ এবাৰ এনেকুৱা যেন আমাৰ মাজলৈ ঘূৰি নাহে আৰু আমি ভাবোঁ আমাৰ মানুহবোৰক আমি সজাগতা আগৰ পৰা দি আছে আমাৰ চেণ্ট পিটাৰ চাৰ্চৰ পৰা যে আমি এইবোৰ সেৱন কৰিব নালাগে এইবোৰ বেয়া বস্তু কিন্তু মানুহৰ ইচ্ছা যোনটো প্ৰেছাৰ বুলি কয় সেয়া মানে মানুহক টানি লৈ যায় ওচৰ চুবুৰীয়া যদি বিক্ৰী কৰে তেতিয়া আমাৰ মানুহবোৰে গৈ পেলাই খাইহি কিন্তু আমি এতিয়া ভাবিছোঁ নিষ্পত্তি বন্ধ হ'ব লাগিব বুলি যোৱাকালি আমি ৰেলী এখন ওলালোঁ আমাৰ চেণ্ট জোচেফ চাৰ্চৰ পৰা গৈ পেলাই গোটেই উশাহ বাগান তিনালিলৈকে আমি গ'লোঁ আৰু আমি মানুহক এৱেৰ দিলোঁ যে আমি এইবোৰ সেৱন কৰিব নালাগে আৰু যিকেইজন এতিয়াও যদি ভিতৰে ভিতৰে চলাই আছে বিকিবলৈ ধৰি আছে তেওঁলোকে আৰক্ষীয়ে ধৰি নিব লাগেহি ইমানখিনি হোৱা পাছতো ইমান দুখৰ কথা যে আমাৰ ওচৰৰে মানুহ এঘৰ ঘৰত আমি গৈ ওলাই পাইছোঁহি মানে বিলাতী মদ ডাঙৰ এখন বটল থৈ দিছে বিচনাত বিচাৰি এটা বটল পালোঁ তাৰপিছত মানুহজনে মানে কৈছেগৈ যে মোৰ আৰু নাই বাইদেউ নাই ইমানখিনি ক'লোঁ কথা যে চক কি হৈ আছে এতিয়া চিটুৱেশ্যন কেনেকুৱা আছে সেইটো বুলি পেলাই আপুনি এতিয়া বন্ধ কৰিব লাগে নাই বাইদেউ নাই মোৰ ওচৰত নাই যিকেইটা আছিলে মই ঘূৰাই দিলোঁ আৰু তাৰ আগতে আমি শুনিবলৈ পালোঁ যে 50,000ৰ মাল আনি পেলাই সোমাই থৈছেহি ঘৰৰ ভিতৰত তাৰপিছত আমাৰ ৰাইজে কৈ আছে যে ইয়াৰ ভিতৰত আছেই ক'ৰবাত নুকাই থৈছে তাৰপিছত মই মানুহজনক ক'লোঁ বিচনাখন দাঙি দিয়কচোন বিচনাটো দাঙি দিলে হয় কিন্তু উল্টা পাকে দাঙি দিলে যি পাকে আছিলে সেই পাকে মানে কাপোৰ দি ঢাকি দিলে তাৰপাছত মনে মনা নাই আমাৰ লগত আছিলে ৰাজীৱ ফুকন অঞ্জিঅ'ৰ ল'ৰা এজন সিজনো মানে আমাক বহুত সহায় কৰিলে যোৱাকালি ধৰিবলৈ তাৰপাছত মই অচি ছাৰক ফোন কৰিলোঁ অচি ছাৰে কৈছে মই এতিয়া ইয়াত নাই মই শিৱসাগৰত আছোঁ মোৰ টীম পঠিয়াই আছোঁ প্ৰায় আধা ঘণ্টা বা 1 ঘণ্টা এনেকুৱা সময় লৈ পেলাই আমাৰ গিলাধাৰী আৰক্ষী টীম আহি পেলাই আমি ক'লোঁ যে ভিতৰত সোমাই যোৱাৰ লগে লগে দেখিছে মানে বহুতখিনি 56 পিচেছ অফ বটল পালে ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পিছত 1.5 শতাধিক লোকে মৃত্যু খাবতি লোৱাৰ পিছতো আবকাৰী বিভাগৰ
কিমান লোকক চৰকাৰে জগৰীয়া কৰিলে, কিমানজনক এৰেষ্ট কৰিলে, কিমানজনক নিলম্বিত কৰিলে? নহয়, সেই কথাটোকে আমি কৈ আছোঁ যে আমি কেৱল এই মানুহখিনি মানে সজাগ নহয় বুলি আমি আচলতে তেওঁলোকক দোষাৰোপ কৰি থাকিলে নহ'ব। ইয়াৰ মূল কাৰণটো হ'ল মানে ইয়াত ইমান ডাঙৰ এটা ঘটনা ঘটি যোৱাৰ পিছতো আজি পৰ্যন্ত কিন্তু গাঁৱে গাঁৱে গ্ৰাম্যাঞ্চলত বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত আজি পৰ্যন্ত শ টিং লালিগুৰ কিন্তু ওলাইছে আৰু সেই লালিগুৰসমূহ কিন্তু গাঁৱৰ ৰাইজে উলিয়াইছে। ইয়াত কোনো আবকাৰী বিভাগ, পুলিচ প্ৰশাসনে কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা লোৱা নাই। ঘটনাটোৰ পিছত এৰেষ্ট কিমান হ'ল, ছাছপেণ্ড কিমান হ'ল? মাত্ৰ ছাছপেণ্ড তেওঁলোকে আবকাৰী বিভাগে পৰাগ চেতিয়া নামৰ এজন আবকাৰী উপপৰিদৰ্শকক তেওঁলোকে নিলম্বন কৰিছে। আটাইতকৈ মানে হাঁহি উঠা কথাটো হ'ল যে পৰাগ চেতিয়াক আজিৰ পৰা 10 দিনৰ পূৰ্বেই গোলাঘাটৰ পৰা বদলীকৰণ কৰাৰ এটা নিৰ্দেশনা ওলাইছিল। তাৰপিছত কিন্তু সেইজনকে নিলম্বন কৰি তেওঁলোকে দায়িত্ব সামৰিছে। কেৱল এজন পৰাগ চেতিয়া নহয়, আবকাৰী বিভাগৰ শ পৰাগ চেতিয়া কিন্তু এতিয়াও আছে। তেওঁ এই পৰাগ চেতিয়া বোলা মানুহজন তেওঁ কিমান দিন ধৰি এই জিলাখনত? হয়, প্ৰায় 16 বছৰ পৰাগ চেতিয়া এই জিলাখনত কৰ্মৰত। কেনেধৰণে 16 বছৰ ধৰি তেওঁ ট্ৰেন্সফাৰ নহয়? 16 বছৰ দিন ধৰি পেলাই তেওঁ কেনেধৰণে গোলাঘাটত তেওঁ কৰ্মৰত হৈ আছে সেইটো এটা লক্ষণীয় বিষয়। আৰু ইয়াৰ সমান্তৰালভাৱে ইমান এটা ঘটনা ঘটি যোৱাৰ পিছত আজি পুৱা ইয়াৰ পৰা প্ৰায় কিছু নিলগতে জিতপুৰ বুলি অঞ্চলত 100 টিং লালিগুৰ কিন্তু কোনোবাই পথাৰত পেলাই থৈ গৈছে। তেনেধৰণৰ কিন্তু ঘটনা ঘটিছে। আজি পৰ্যন্ত যেনেধৰণে ইয়াৰ বিৰুদ্ধে অভিযান চলাব লাগিছিলে আবকাৰী বিভাগে, পুলিচ প্ৰশাসনে বা যোগান বিভাগে, তেনেধৰণৰ কোনো ব্যৱস্থা আমি দেখা পৰিলোঁ। ইয়াৰ আমাৰ দল সংগঠনসমূহে বা স্থানীয় ৰাইজেহে কেৱল মাত্ৰ ইয়াৰ বিৰুদ্ধে অভিযান চলোৱা আমি দেখিবলৈ পাইছোঁ। চাওক, এটা কথা চাওক যে 1.5 শতাধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে। তেওঁলোকে অবৈধ সুৰা পান কৰি মৃত্যুৰ মুখত পৰিছে আৰু 1.5 শতাধিক লোকে মৃত্যু বৰণ কৰাৰ পিছতো এই মুহূৰ্তলৈকে ৰাজ্য চৰকাৰখনে আবকাৰী বিভাগৰ মাত্ৰ নিম্ন পৰ্যায়ৰ তলৰ পৰ্যায়ৰ 2জন বিষয়াক ছাছপেণ্ড কৰি মাত্ৰ নিলম্বিত কৰিয়েই বহি আছে। এই মুহূৰ্তলৈকে আচলতে উচ্চ পৰ্যায়ৰ বিষয়া গ্ৰেপ্তাৰ হ'ব লাগিছিল, তেওঁলোকক জবাবদিহি কৰিব পাৰিব লাগিছিল। কাৰণ এই যিখিনি মানুহে ইয়াত মৃত্যুক সাৱটি ল'লে সেয়া কেৱল আবকাৰী বিভাগৰ ব্যৰ্থতা। আবকাৰী বিভাগে জ্ঞাতসাৰে এই অঞ্চলসমূহত তেওঁলোকে অবৈধ সুৰাৰ ব্যৱসায় চলাই যাবলৈ দিছিল, কিন্তু তাৰ পিছতো এই পৰ্যন্ত চৰকাৰে বিভাগটোৰ কোনো শীৰ্ষ বিষয়াক ছাছপেণ্ড কৰা নাই, বিভাগটোৰ কোনো শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ কৰা নাই। মাত্ৰ 2জন লোকক ছাছপেণ্ড কৰিছে, তাৰে এজনক 10 দিনৰ পূৰ্বে বদলি কৰা হৈছিল ইয়াৰ পৰা, আৰু তেওঁ বিগত 16টা বছৰ ধৰি এই জিলাখনতে খোপনি পুতি বহি আছিল। কিয়, কেনেকৈ, কাৰ বাবে সেয়া তদন্তৰ প্ৰয়োজন। এই ৰহস্য উদ্ঘাটন হ'ব লাগিব। উখা চাহ বাগিচাত এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে বাগিচা পৰিচালক সিং ডাঙৰীয়া আৰু ফেক্টৰী মেনেজাৰ শৰ্মা ডাঙৰীয়া। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। 19জনকৈ চাহ শ্ৰমিকে বিষাক্ত সুৰা পান কৰি এই বাগিচাখনৰ ইতিমধ্যে মৃত্যুমুখত পৰিছে। এই বাগিচাখনত যে অবৈধ সুৰা এটা ব্যৱসায় চলি আছিল দীঘলীয়া দিন ধৰি, সেই কথাখিনি আপোনালোক অৱগত আছিল নে নাই, আপোনালোকে জানিছিল নে নাই? না, আমি এইটো আজিৰ পৰা মানে 4-5 মাহ আগৰ পৰা আমি এইটো চলাই আছিলোঁ। আমাৰ মানে বাগানৰ কৰ্মচাৰী, ষ্টাফ আৰু আমাৰ যিবোৰ আৰ্চাৰ ল'ৰাকেইটা আমি মেনেজমেণ্ট মিলি এটা অপাৰেশ্যন চলাই আছিলোঁ। এইকেইটা আমি একেবাৰে বন্ধ কৰি দিছিলোঁ। বন্ধ কৰি দিয়াৰ পিছত 3-4 মাহ আমাৰ বাগানত একেবাৰে এইটো নাই। তাৰপিছত লাহে লাহে আহি আকৌ ষ্টাৰ্ট হ'ল। আমিও আমাৰ কামত আছোঁ, ইমান গম পোৱা নাই যে এইটো ইমান মানে হৈছিল। যেতিয়া এই 20 তাৰিখৰ পৰা 22 তাৰিখৰ পৰা এইটো শুনিলোঁ মানুহ হৈছে, তাৰপিছত আকৌ আমি এইটো লৈছোঁ। আমি পুলিচ প্ৰশাসনকো জনাইছোঁ, পুলিচকো জনাইছোঁ। আহি পিনি আমি ৰাতি নিজেও গৈছোঁ। আমি 2টা গৈছোঁ, আৰ্চাৰ ল'ৰাকেইটা গৈছে, চবে গৈ পিনি আমি চলাইছোঁ। যোনে যোনে বিক্ৰী কৰা মানুহটো এইকেইটাক আমি মানে ঘৰে ঘৰে চাৰ্চ কৰিছোঁ, গৈ পিনি আমি কৰিছোঁ। আমাৰ মানুহকেইটাও, আমাৰ ৰাইজকেইটাও বহুত লাগিছে, চবে মিলি পিনি প্ৰচেছন কৰিছে।
হয় সিং ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ 3 মাহৰ আগতে আপোনালোকে কৈছে যে এইটো বন্ধ কৰি দিয়া হৈছিল তাৰ পিছতো ইমান ডাঙৰ এটা ঘটনা কেনেকৈ ঘটিবলৈ পালে আচলতে আৰক্ষী প্ৰশাসনে আবকাৰী বিভাগে আপোনালোকক সহযোগ কৰা নাছিল নে ক'ৰবাত আপোনালোকৰ কিবা গাফিলতি আছিল असल में चोरी चुपके लोग बेचते थे वो उतना हम लोग को आइडिया नहीं था और जब ये घटना घटी तब हम लोग को पता चला कि फिर बिकना शुरू हो गया माने ओपनली नहीं था पहले जो ओपनली था तो 2-3-4 महीना हम लोग एकदम टोटल बंद कर दिए थे उसमें अरसा के भी लड़के थे गार्डन की कुछ वोमेन भी थी एक हम लोग कमेटी बनाए थे और रात दिन ये लोग अपना लाइन घूमता था लेकिन ये जो मतलब हुआ इतना हम लोग ओपन नहीं जान रहे थे जब ये घटना घटी तब जाके हम लोग को पता चला कि फिर बिकना शुरू हुआ এই যিটো অভিযান সুৰা বিৰোধী অভিযান আপোনালোকে চলাইছিলোঁ বুলি আপোনালোকে কৈছে বা আপোনালোকে দাবী কৰিছে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসন বা আবকাৰী বিভাগৰ পৰা আপোনালোকে ছাপোৰ্ট পাইছিল নে নাই নে অকল আচ্ছা বা আচুৰ ল'ৰাখিনিক লৈ আপোনালোকে ভাঙি দিছিল আকৌ তাত সেইধৰণে আকৌ গঢ়ি উঠিছে नहीं सपोर्ट तो मिला मतलब अरसा था अरसा के लड़के थे सप्लाई डिपार्टमेंट एक्साइज डिपार्टमेंट से कोई नहीं था ज़रूरत पड़ता था तो पुलिस मतलब सपोर्ट करती थी वो लोग आ जाते थे फ़ोन करने पे एक्साइज से नहीं कोई सपोर्ट था আটাইতকৈ ডাঙৰ কথাটো ক'লে বাগিচাৰ পৰিচালকজনে যে তেওঁলোকে চুলাইৰ ঘাটিসমূহ উৎখাত কৰিছিল মাত্ৰ আচ্ছাৰ সহায়ত কৰিছিল কিন্তু আৰক্ষী প্ৰশাসন বা আবকাৰী বিভাগৰ পৰা তেওঁলোকে যিটো সমৰ্থন পাব লাগিছিল সেই সমৰ্থনটো পোৱা নাছিল গোটেই ঘটনাবিলাকৰ আচলতে মূল সূত্ৰটো আবকাৰী বিভাগ সজাগ আৰু সচেষ্ট নোহোৱাৰ বাবেই তেওঁলোকে কৰ্তব্যত কৰা গাফিলতিৰ বাবেই এই ধৰণৰ ট্ৰেজেডি সংঘটিত হ'বলৈ পালে এই বাগিচা অঞ্চলত এই মুহূৰ্তত মই উপস্থিত আছোঁ উখা চাহ বাগিচাৰ গীৰ্জা লাইনত মোৰ সৈতে দুজন বিশেষ ব্যক্তি আছে এওঁলোক দুইজন সেই বিষাক্ত সুৰা এওঁলোকে পান কৰিছিল আৰু মৃত্যুৰ দুৱাৰদলিৰ পৰা তেওঁলোক উভতি আহিছে মই তেওঁলোকক আন কথা নুসুধো এই গোটেই অভিজ্ঞতাটো কিমান দিন ধৰি তেওঁলোকে এই কামটো কৰি আছিল তেওঁলোকে এই অবৈধ সুৰা পান কৰি আছিল আৰু এতিয়া তেওঁলোকে কি শিক্ষা ল'ব আপুনিও চিকিৎসা ল'বলগীয়া হৈছিল হয় আপুনি ক'ৰ পৰা বস্তুখিনি মানে যিটো মদ অবৈধ সুৰা ক'ত পান কৰিছিল ক'ত খাইছিল হাতলমতো খাইছিলোঁ কিমান দিন আপুনি থাকিলে আপোনাৰ কি কি প্ৰব্লেম হৈছিল প্ৰব্লেম মানে মোৰ মই মানে বুধবাৰে খাইছিলোঁ মালটো বৃহস্পতিবাৰে মই নাই খোৱা তাৰপিছত মানে মই মানে ভাত খাবলৈ 7টা বজাত মানে ভাত খাম বুলি হেৰি কৰিছোঁ তেওঁ মোক বমি লাগিছে তেখেত মই আজি ভাতটো নাখাওঁ বুলি ক'লে গোটেই ৰাতি বমি কৰি মানে মোৰ লেবেজান হৈ গ'লো মানুহটো তাৰপিছত চকু দেখি পাইছোঁ চকু নেদেখা হৈছে মানে দুটা চকু একদম আন্ধাৰ লেখীয়া হৈ গ'ল তাৰপিছত ভৰি হাতকেইটা টানিছে আৰু মই কৈছোঁ যে মোক মেডিকেল যাব লাগে বুলি কৈছোঁ তাৰপিছত মেডিকেল গাড়ী আহি পেলাই মানে মোক গোলাঘাট থৈ দিলে কিমান দিন ধৰি আপুনি এই ধৰণে মদ খাইছিল ঘৰৰ পৰিয়ালৰ বাধাৰ পিছতো বা এই ধৰণৰ সচেতনতা এটা সৃষ্টি হৈ আছিল যে অবৈধ মদ খাব নালাগে এইটো বেয়া কথা সেইটো জনাৰ পিছতো আপুনি খাই আছিল ঘৰত মানা কৰে কিন্তু মই আৰু গধূলি মদ কাম কৰি আহি পেলাই মানে খাওঁ মানে এতিয়া আৰু খাব নে এতিয়া আৰু নাখাওঁ আৰু নাই কেইদিনমানৰ পিছত আকৌ মন যাব নাই নাখাওঁ আৰু একেবাৰে ডক্টৰকেইটা বহুত গালি দিছে আপুনি কিমান দিন খাই আছিল খাটো মানে বহুত দিনেই হ'ল খাই আছোঁ মানে গধূলি আহোঁ কামৰ পৰা আৰু 20 টকা খাওঁ বেছিটো নাখাওঁ জানিবা সেইদিনাখনো 10 টকাই খালোঁ বেছি খোৱা নাই তাৰপৰা এটেক কৰিলে জানিবা তাৰপৰা এয়া নিচিনাই হ'ল জানিবা চকুবিলাক নেদেখা হ'লোঁ তাৰপৰা বমি হৈছে তাৰপৰা মই ভাবিলোঁ মানে নাই এইটো কিবা মেডিচিন দিছে নি তাৰপৰা মাইকী মানুহ কৈছোঁ যে মোক হস্পিটেল লৈ যা বা এই হেৰিলে নহয় আপোনাৰ এই হস্পিটেলৰ ফাৰ্মাচীলৈ ল'বলৈ কৈছোঁ তাৰপৰা মাইকী মানুহ হয় বুলি ক'লে আৰু পাছত ফোন কৰি পেলাই মাতিলে এতিয়া এটা কথা কওক যে আপুনি দেখিলে আপোনাক দুইজনে দেখিলে আপোনাক দুজন খুব ভাগ্যৱান যে আপোনাক আজি এই ধৰণে জীৱিত অৱস্থাত থাকিব পাৰিছে আপোনালোকৰ লগতে একেলগে সেইটো যিটো আপোনালোকে বেয়া কাম কৰিছিল সেইটো কাম কৰা মানুহ আজি পৃথিৱীত নাই আপোনাক দুজনে আকৌ ভৱিষ্যতে সেই কামটো কৰিবনে নাই লাইফত নকৰোঁ
লাইফত নকৰে আৰু ইয়াত যদি কোনোবাই আগৰ আপোনালোকৰ ঘাটিবিলাকত ইয়াত যদি বাগানত কোনোবাই খায় বা কোনোবাই আনে তেতিয়া আপোনালোকে কি কৰিব আমি মানা কৰিম আৰু মানে সোমাবলৈ নিদিওঁ ইয়াত মানে আনিলেও সোমাবলৈ নিদিওঁ গাঁৱত বা খাবলৈও নিদিওঁ চবক বুজাম মানে এয়া বাস্তৱ অভিজ্ঞতা দুইজনে মৃত্যুৰ দুৱাৰমুখৰ পৰা উভতি আহিছে আৰু মৃত্যুৰ দুৱাৰমুখৰ পৰা উভতি অহাৰ পিছত তেওঁলোকৰ এতিয়া অনুভৱ হৈছে তেওঁলোকে যি কৰিছিল সেয়া বেয়া কাম কৰিছিল আৰু ভৱিষ্যতে তেওঁলোকে নিজে নাখাওঁ বুলি কৈছে সময়ত দেখা যাব সেইটো তেওঁলোকে ৰাখিব পাৰে নে নাই কিন্তু দুইজনে আৰু এটা কথা কৈছে যে এই বাগিচাত আৰু তেওঁলোকে মদ সোমোৱাবলৈ নিদিয়ে আৰু মদ খোৱা মানুহকো মদ খাবলৈ খোৱাত তেওঁলোকে বাধা প্ৰদান কৰিব যদি সেয়ে হয় তেতিয়াহ'লে বেয়াৰ মাজতো এইটো এটা ভাল খবৰ গোলাঘাটৰ উখা চাহ বাগিচাত এই মুহূৰ্তত মোৰ সৈতে আছে আটছাৰ জেনেৰেল ছেক্ৰেটাৰী বেৰিয়া ডাঙৰীয়া আৰু আমাৰ সৈতে আছে উপ সভাপতি বনিয়া ডাঙৰীয়া বেৰিয়া ডাঙৰীয়া যিটো ঘটনা ঘটি গৈছে এটা ভয়ংকৰ ঘটনা হৈছে গোলাঘাটৰ বাগিচা অঞ্চলত মৃত্যু উপত্যকাত পৰিণত হৈছে আচলতে যিকেইখন চাহ বাগিচাত ঘটনাটো হৈছে এখন উখা চাহ বাগিচা ইয়াৰ আগতে আমি গৈছিলোঁ শালমৰা চাহ বাগিচাত তাৰ মেনেজমেণ্টটোতো জগৰীয়া হয় চাওক এই ব্যৱসায়টো যিহেতু গোটেই ৰাইজৰ লগত জড়িত হৈ আছে অকল চাহ বাগিচা মানুহেই যে এই ঘটনাটোৰ লগত জড়িত হৈছে ভুক্তভোগী সেই কথাটো নহয় ইয়াত গাঁও অঞ্চলৰ মানুহো জড়িত হৈ আছে চাহ বাগিচাৰ বহুত বাহিৰৰ অঞ্চলৰ মানুহো জড়িত হৈ আছে যিহেতু চাহ বাগিচাৰ লোকসকলে এই সুৰাৰ প্ৰতি এটা আসক্ত আছে সেই আসক্তটো থকা কাৰণেই চাহ বাগিচা অঞ্চলৰ মানুহক বাহিৰৰ পৰা মদ তেওঁলোকক যোগান ধৰা হৈছে ইতিমধ্যে অসম চাহ ছাত্ৰ সন্থাই এই সন্দৰ্ভত আমি বিগত সময়ত বহু কাৰ্যসূচী গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ আৰু চৰকাৰকো দাবী জনাইছিলোঁ আৰু আবকাৰী বিভাগকো আমি দাবী জনাইছিলোঁ এইটো উচ্ছেদ কৰিব লাগে আৰু একেবাৰে বন্ধ কৰিব লাগে আৰু মেনেজমেণ্টকো আমি প্ৰেছাৰ ক্ৰিয়েট কৰিছিলোঁ এইটো সন্দৰ্ভত আমি সজাগতা সভাও পাতিছিলোঁ ইতিমধ্যে ডিপাৰ্টমেণ্ট একেবাৰে ফেইলাৰ হৈছে গভমেণ্টো কোনো ইনিচিয়েটিভ লোৱা নাই গভমেণ্টৰো কোনো পলিচি নাই তথাপিও এই ঘটনা যে সংঘটিত হৈছে ইয়াত আবকাৰী বিভাগ সম্পূৰ্ণ দায়ী সম্পূৰ্ণ জগৰীয়া ইয়াৰ লগতে কিন্তু চাহ বাগিচাৰ কৰ্তৃপক্ষই দায়ী বুলি আমি ভাবোঁ আৰু চাহ বাগিচাৰ কৰ্তৃপক্ষই ইয়াৰ কাৰণে ৰেছপনচিবল হয় সেইকাৰণে অসম চৰকাৰক আমি গোটেই ঘটনা সংক্ৰান্তত মানে দাবী জনাইছোঁ যে তদন্ত সঠিক তদন্ত হ'ব লাগে আৰু দোষীসকলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু তাৰ লগে লগে যিহেতু চাহ শ্ৰমিকসকলৰ অভিভাৱক হৈ গৈছে বাগিচা কৰ্তৃপক্ষ গতিকে বাগিচা কৰ্তৃপক্ষকো এই তদন্তলৈ আওতাত আনিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু ইতিমধ্যে আমি DC SP সকলোকে লগ ধৰিছোঁ যোৰহাট গোলাঘাট তেওঁলোকক আমি গোটেই তদন্তৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত আমি বুজ লৈছোঁ আৰু আমি গ্ৰাছতো নিজেও আহিছোঁ যে কিহৰ কাৰণে এইটো হ'ব লগা হ'ল জেনেৰেলি চুলাই মদটো এইটো মানুহে সেৱন কৰি আছে এইটো অপ্ৰিয় হ'লেও সত্য কথা তথাপিও এতিয়া যিটো ঘটনা সংঘটিত হ'ল গোলাঘাট আৰু যোৰহাটত এইটো এটা চৰম দুৰ্ভাগ্যজনক আৰু এইটো মানে অকল্পনীয় তো সেইটো কাৰণেতো তদন্ত হোৱা প্ৰয়োজনীয়তা আছে আৰু এই বিষাক্ত সুৰা এতিয়া নাম ওলাইছে বিষাক্ত সুৰাটো ক'ৰ পৰা আহিলে কোনে যোগান ধৰিলে বিষাক্ত সুৰা এই বস্তুটো উচিত তদন্ত হ'ব লাগিব আৰু এই চ'ৰ্চটো অনুসন্ধান কৰি উলিয়াবই লাগিব তেতিয়াহে আমি অৰিজিনেল যিটো য'ৰ পৰা চ'ৰ্চটো আহিছে ইয়াৰ চ'ৰ্চটো আমি গম পাম আৰু তাৰ বিষয়ে অসম চৰকাৰক আমি এইটো দাবী জনাব পাৰিম একেবাৰে কেনেকৈ নাইকিয়া কৰিব পৰা যায় সুৰা মুক্ত এখন অসম আমি বিচাৰিছোঁ আৰু চাহ বাগিচা অঞ্চলত গাঁও অঞ্চলত যিটো প্ৰচলন হৈ আছে সুৰাটো অবাধ হাৰত এইটো বন্ধ কৰিব লাগে চৰকাৰৰ যিটো পলিচি আছে সেই পলিচি হয়তো চেঞ্জ কৰিব লাগে নতুন পলিচি বনাব লাগে ইতিমধ্যে দুটা চ'ৰ্চত এই মদটো প্ৰস্তুত কৰা আমি গম পাইছোঁ এটা হৈ গ'ল লালিগুড় আৰু এটা মিঠাল মিথানলৰ পৰা বনাইছে বুলি আমি ইতিমধ্যে গম পাইছোঁ গতিকে এই চ'ৰ্চ দুটা নাইকিয়া কৰিব লাগে এইবিলাক ইলিগেল চ'ৰ্চ এতিয়া আমি গম পাইছোঁ লালিগুড় ছাপ্লাই যিটো যোগান ধৰি আছে এই লালিগুড় যিসকল মানে মজুত ৰাখিছে সেই মজুত ৰখা
অফিচাৰসকলক লাইচেঞ্চ কোনে দিলে এই কথাটো আমি ইতিমধ্যে অভিযান এটা আৰম্ভ কৰিছোঁ আমি নিজাববীয়া এটা তদন্ত কৰিছোঁ লালি গৰুৰ লাইচেঞ্চ এতিয়া কেটল ফিডৰ নামত ব্যৱহাৰ কৰা হৈছে বুলি আমি গম পাইছোঁ এতিয়া ভেটেনেৰি অফিচাৰসকলক আমি লগ ধৰিছোঁ তেওঁলোকে কৈছে আমি লালি গৰুৰ কোনো ধৰণৰ লাইচেঞ্চ দিয়া নাই লালি গৰুৰ লাইচেঞ্চ বনাবৰ কাৰণে আমি কোনো ধৰণৰ ৰিপৰ্টে দিয়া নাই কোনে দিছে এইটো আমি নাজানো গতিকে আপোনালোকে উলিয়াই লওক কৈছে এইটো এটা দুৰ্ভাগ্যজনক বিষয় আৰু অসম চৰকাৰকো আমি সুধিছোঁ লালি গৰুৰ লাইচেঞ্চ কোনে দিছে এইটো কথা তেওঁলোকে নাজানে আৰু ইতিমধ্যে ফুড এণ্ড চিভিল ছাপ্লাই এটা যোগানৰ তেওঁলোকৰ এটা অনুজ্ঞাপত্ৰ আছে বুলি এই ষ্টক হোল্ডাৰবিলাকৰ ওচৰত আছে বুলি আমি গম পাইছোঁ এতিয়া ফুড এণ্ড চিভিল ছাপ্লাইৰ অফিচাৰবিলাকো কৈছে আমি কোনো ধৰণৰ লাইচেঞ্চ অনুজ্ঞাপত্ৰ আমি দিয়া নাই এইটো এটা সম্পূৰ্ণ মানে আচৰিতজনক বৃহৎ চক্ৰ গতিকে এইটো সম্পূৰ্ণ অবৈধ নিচিনা এতিয়া বৰ্তমানলৈকে আমাৰ অকল চুলাইটোৱে নহয় বহুত অবৈধ ব্যৱসায় চলি আছিল এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে যে বেৰিয়া ডাঙৰীয়াই এটা নাম কৈছে যে মিঠানেল ব্যৱহাৰ কৰা হৈছিল নেকি সেইটো এটা তদন্তৰ প্ৰয়োজন আছে বুলি কৈছে কিন্তু সাধাৰণ এজন চুলাই ব্যৱসায়ীৰ বাবে চুলাই প্ৰস্তুত কৰা লোকৰ বাবে মিঠানেলটো কনভাৰ্ট কৰি ইথানেল কৰাটো ইমান সহজ নহয় আৰু যদি তেওঁলোকে ক'ৰবাৰ পৰা খুচুৰাভাৱে কিনি আনি মিঠানেলটো চুলাইত মিলাই দিছে তেতিয়াহ'লে সেইটো অত্যন্ত মাৰাত্মক আৰু যিটো মাৰাত্মক বুলি ইতিমধ্যে প্ৰমাণিতই হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে মিঠানেল মিলোৱা হৈছে যেন এই কাৰণেই লাগিছে মিঠানেল যেতিয়া কনজিউম কৰে তেতিয়াহ'লে মানুহজনে দৃষ্টিশক্তি হেৰুৱায় আৰু মই যিকেইজনৰ লগত ইতিমধ্যে কথা পাতিছোঁ সেৱন কৰা লোক তেওঁলোকে কৈছে যে তেওঁলোকে চকুৰে নেদেখা হৈ গৈছিল গোটেই বিষয়টো এটা সাধাৰণ তদন্তই কিন্তু গোটেই বিষয়টো পোহৰলৈ আনিব নোৱাৰিব বনীয়া ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ স্পষ্ট কথা উখা শালমৰা এই বাগিচা দুখনৰ মেনেজমেণ্টক পৰিচালকক গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে তেওঁলোক এই বাগিচা দুখনৰ অভিভাৱক সেই অভিভাৱক থকাৰ পিছতো বাগিচাখনৰ ভিতৰত অবৈধভাৱে সুৰা চলি আছিল তেওঁলোকে কি কৰি আছিল নিশ্চিতভাৱে এইটো এটা মানে কি উল্লেখনীয় কথা যে যোৱা বছৰ আমাৰ দয়াং টি ষ্টেটত 18জনকৈ শ্ৰমিকে এই একেটা কাৰণতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল তেতিয়াও আৰ্টছাৰ ফালৰ পৰা যিখিনি ক'বলগীয়া যিখিনি চৰকাৰক জনাবলগীয়া বা বিভাগীয় আমাৰ যিখিনি বিভাগ আছে আবকাৰী বিভাগ হওক প্ৰশাসন বিভাগ হওক আমি মানে জনাইছিলোঁ আৰু তেওঁলোকে প্ৰতিশ্ৰুতি আমাক প্ৰদান কৰিছিলে যে এই বস্তুটো আমি ধুনীয়াকৈ চাম আৰু মানে কি এইটো নিৰ্মূল কৰাৰ ব্যৱস্থা ল'ম কিন্তু এই গোটেই ঘটনাটো মানে কি কেইদিনমান হোৱাৰ পিছতে গোটেইখিনি মানে কি গাপ খাই গ'ল মানে বিষয়টো আৰু এই ক্ষেত্ৰত যিখিনি অবৈধ মানে ঘোঁৰা বেপাৰী আছিলে তেওঁলোকে দুগুণ উৎসাহেৰে আকৌ কৰিবলৈ আৰম্ভ কৰি দিলে এইখিনিত কিন্তু বাগিচাৰ যিবিলাক লাইন আছে এই বাগিচাৰ লাইনবিলাক সম্পূৰ্ণ পৰিচালিত হয় মানে তত্ত্বাৱধানত থাকে মেনেজমেণ্টৰ সেই মেনেজমেণ্টসকলেও এই যেনেকৈ আবকাৰী বিভাগ ফেইলাৰ হৈছে তেওঁলোকৰ মেনেজমেণ্টটো এই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ ফেইলাৰ হোৱা আমি দেখা পাইছোঁ গতিকে তেওঁলোককো আওতা এই মানে কি তদন্তৰ আওতাত আনিব লাগে আৰু তেওঁলোক যদি দোষী আমি দোষী বুলিয়ে কৈছোঁ আৰু তেওঁলোকৰ উচিত শাস্তিৰ সন্মুখীন হ'ব লাগে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই বাগিচাৰ পৰিচালক কেইজনকো তদন্তৰ আওতালৈ আনিব লাগিব তেওঁলোকৰ লোককো গ্ৰেপ্তাৰ কৰিব লাগিব আৰু যদি গ্ৰেপ্তাৰ কৰে সেইটোৱেহে তেতিয়াহে আন বাগিচাৰ কৰ্তৃপক্ষৰ বাবেও এইটো এটা শিক্ষা হ'ব কাৰণ দয়াং বাগিচাত ইতিমধ্যে কৈছে যে দয়াঙত যোৱা বছৰ 19জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল সেই ঘটনাটোৰ পিছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নল'লে যাৰ বাবে পুনৰ গোলাঘাটৰ চাহ বাগিচা অঞ্চল বা গোলাঘাটৰ পাৰ্শ্বৱৰ্তী এই এলেকাসমূহ এতিয়া মৃত্যু উপত্যকাত পৰিণত হৈছে